মুহূৰ্তত ৰাজ্যৰ ৰাজনীতিৰ আটাইতকৈ ডাঙৰ খবৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি পুনৰ হিমন্ত চৰকাৰৰ বিৰুদ্ধে মহাবিস্ফোৰণ ঘটাইছে প্ৰাক্তন বিজেপি বিধায়ক জ্যেষ্ঠ বিজেপি নেতা অশোক শৰ্মাই কালিৰ দিনটো দেখিবলৈ পোৱা গৈছিল অশোক শৰ্মাৰ ফালৰ পৰা কোৱা হৈছিল কেৱল আঁচনি আৰু হিতাধিকাৰীয়ে নিৰ্বাচনী ৰণ জিকিব নোৱাৰে এনেধৰণে মন্তব্য প্ৰকাশ কৰিছিল অশোক শৰ্মাই আৰু ইয়াৰ পিছত দেখিবলৈ পোৱা গৈছে যে আজিৰ দিনটোত পুৱাৰ ভাগত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি হিমন্ত চৰকাৰৰ বিৰুদ্ধে গৰজি উঠি তথা বিজেপি চৰকাৰৰ বিৰুদ্ধে গৰজি উঠি কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে জ্যেষ্ঠ বিজেপি নেতা প্ৰাক্তন বিধায়ক অশোক শৰ্মাই অশোক শৰ্মাৰ ফালৰ পৰা কোৱা হৈছে যে এখন অভাৰব্ৰিজ বা পকী ৰাস্তাই দেশৰ উন্নতিৰ কথা নুবুজায় পুনৰবাৰ কৈছো যে অশোক শৰ্মাৰ ফালৰ পৰা কোৱা হৈছে এখন অভাৰব্ৰিজ বা পকী ৰাস্তাই দেশৰ উন্নতিৰ কথা নুবুজায় চৰকাৰে প্ৰত্যেক মাহে 1000 কোটি 1500 কোটি টকাকৈ ধাৰ লৈ আছে যিমান ধাৰ লৈছে তাৰ অনুপাতে একোটাকৈ পৰিয়াল ধ্বংস হৈ গৈ আছে এনেধৰণে মন্তব্য প্ৰকাশ কৰিছে অশোক শৰ্মাৰ ফালৰ পৰা কোৱা হৈছে এইবোৰ কথাত যুৱ প্ৰজন্মই চিন্তা কৰা উচিত ৰাজ্যখন ধ্বংস হৈ যাবলৈ দিব নালাগে এনেধৰণে মন্তব্য প্ৰকাশ কৰিছে অশোক শৰ্মাই এই মুহূৰ্তত জনাইছো বিগ পলিটিক্যাল নিউজ ভোটাধিকাৰ সাব্যস্ত কৰি পুনৰ হিমন্ত চৰকাৰৰ বিৰুদ্ধে মহাবিস্ফোৰণ জ্যেষ্ঠ বিজেপি নেতা অশোক শৰ্মাৰ এখন অভাৰব্ৰিজ বা পকী ৰাস্তাই দেশৰ উন্নতিৰ কথা নুবুজায় এই মন্তব্য কৰিছে অশোক শৰ্মাই ৰাস্তা ঘাট পকীকৰণে উন্নয়ন নুবুজায় কেৱল ৰাস্তা ঘাট পকীকৰণ কৰা মানে দেশৰ উন্নয়ন নহয় ধাৰ কৰি ঘৰ বা পৰিয়াল ভালদৰে চলাব নোৱাৰি যিমানে ধাৰ ল'ব সিমানে প্ৰব্লেম হ'ব প্ৰতি মাহে 1000 কোটি 1500 কোটি টকা ধাৰ লৈ একোটা পৰিয়াল ধ্বংস কৰি গৈছে চৰকাৰে এনেধৰণে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে অশোক শৰ্মাই নৱপ্ৰজন্মই এইবোৰ কথা ভালদৰে চিন্তা কৰক যে দেশত বা ৰাজ্যত কি হৈ আছে নৱপ্ৰজন্মই ভালদৰে চিন্তা কৰক ধাৰ লৈ ৰাজ্যৰ অৱস্থাই বেয়া হৈ গৈছে ৰাজ্যখন যাতে ধ্বংস হৈ নাযায় তাৰ ক্ষেত্ৰত সকলোৱে গুৰুত্ব দিয়ক এই আহ্বান জনাইছে জ্যেষ্ঠ বিজেপি নেতা অশোক শৰ্মাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ নীতিক মুকলিকৈ ৰাজহুৱাকৈ এনেধৰণে ক্ষুদ্ধাৰ সমালোচনা কৰিলে প্ৰাক্তন বিধায়ক তথা জ্যেষ্ঠ বিজেপি নেতা অশোক শৰ্মাই পুনৰবাৰ কৈছো অশোক শৰ্মা ইটোৰ পিছত আনটো বিস্ফোৰক মন্তব্য কৰি গৈ আছে হিমন্ত চৰকাৰৰ বিৰুদ্ধে এক প্ৰকাৰ ক'ব গ'লে নিৰ্বাচনৰ পূৰ্বে অশোক শৰ্মাৰ ফালৰ পৰা কোৱা হৈছিল যে বিজেপি চৰকাৰে কেৱল মাত্ৰ প্ৰলোভনৰ ৰাজনীতি কৰি আছে কেৱল মাত্ৰ আঁচনি আৰু হিতাধিকাৰীৰ জৰিয়তে নিৰ্বাচনী ৰণত জয়ী হ'ব বিচাৰিছে কিন্তু আঁচনি আৰু হিতাধিকাৰীৰ জৰিয়তে নিৰ্বাচনত জয়ী হ'ব নোৱাৰে বা নিৰ্বাচনী ৰণক্ষেত্ৰত জয়ী হ'ব নোৱাৰে তেনেধৰণে সমালোচনা কৰাৰ পিছত আজি পুনৰ ভোটাধিকাৰ সাব্যস্ত কৰিয়ে হিমন্ত চৰকাৰ বিৰুদ্ধে গৰজি উঠিল প্ৰাক্তন বিজেপি বিধায়ক অশোক শৰ্মা হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ নীতিক মুকলিকৈ ক্ষুদ্ধাৰ সমালোচনা কৰিলে জ্যেষ্ঠ বিজেপি নেতাগৰাকী আৰু ইয়াৰ লগে লগে এতিয়া স্পষ্ট হৈ পৰিছে যে বৰ্তমান সময়ত ৰাজ্যিক বিজেপিত অন্তকণ্ডলত জৰ্জৰিত হৈ আছে ৰাজ্যিক বিজেপিৰ ভিতৰ চৰাত যে মতানৈক্য হৈ আছে সেই কথা যে স্পষ্ট হৈ পৰিছে ন বিজেপি আৰু পুৰণি বিজেপিৰ মাজত যে মতানৈক্য অব্যাহত আছে সেয়া যে স্পষ্ট হৈ পৰিছে অশোক শৰ্মাৰ এই মন্তব্যই অশোক শৰ্মাৰ ফালৰ পৰা স্পষ্ট কৰি দিয়া হৈছে যে চৰকাৰে যিমানে ধাৰ লৈ আছে সিমানে একোটাকৈ পৰিয়াল ধ্বংস হৈ গৈ আছে যিমানে ধাৰ লোৱা যায় সিমানে পৰিয়াল এটাত বা ঘৰ এখনত অশান্তি বাঢ়ি থাকে ৰাজ্যখন যাতে ধ্বংস হৈ নাযায় সেইবোৰ কথা দৃষ্টি ৰখা প্ৰয়োজন চৰ্চা কৰাৰ প্ৰয়োজন যুৱ প্ৰজন্মৰ এই আহ্বান জনাইছে অশোক শৰ্মাই এই মুহূৰ্তত প্ৰাক্তন বিজেপি বিধায়ক জ্যেষ্ঠ বিজেপি নেতা অশোক শৰ্মাৰ মন্তব্য আমাৰ লগত আছে কি কৈছে মন দি শুনক অভিজ্ঞতা হৈছে যে ধাৰ কৰি সৰহ দিন ঘৰ বা পৰিয়াল ভালদৰে চলাব নোৱাৰে গতিকে নৱপ্ৰজন্মই যাতে এই কথাটোৰ ওপৰত কিছু নিৰ্ভৰ কৰে মানে এমাহত আজি 1000 কোটি টকা অহা মাহত 1500 কোটি টকা এই যে ধাৰ বৃদ্ধি হৈ আছে ইয়াৰ ফলত একোটা পৰিয়াল ধ্বংস হোৱা আমি দেখিছোঁ
গতিকে আমাৰ ৰাজ্যখন যাতে তেনেকুৱা হৈ নাযায় তাৰ কাৰণে নৱপ্ৰজন্মই চকু ৰখাটো উচিত। এখন অভাৰব্ৰিজ বা ৰাস্তা ঘাট পকীকৰণে দেশৰ উন্নতিৰ কথাটো নুবুজায়। যদিহে তাত বিত্তীয় ব্যৱস্থা ভাল থাকে তেনেহ'লে এইখিনিৰ উপৰিও আৰু বেছি শক্তিশালী হ'ব। গতিকে মই নাই এই ক্ষেত্ৰত মই মোৰ ক'ব লগা কথাখিনি ক'লোৱেই, কিন্তু মই ভাবোঁ এই ক্ষেত্ৰত যিহেতু গণতন্ত্ৰত চতুৰ্থ স্তম্ভ বুলি আপোনালোকক কয়, মোক নকয়, মই ৰাজনীতি কৰোঁ নকয়, কিন্তু আপোনালোকক কয় গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ তাৰ একোডাল ৰদ বুলি। গতিকে এই কথাখিনি আপোনালোকে বিশ্লেষণ কৰি ৰাইজৰ মাজত আচলতে উলিয়াই দিব লাগে, কিন্তু আমি দেখিছোঁ সেইটোত ব্যৰ্থ হোৱা যেন আমাৰ অনুভৱ হৈছে। কাৰণ মাহে মাহে ইমান কোটি টকা ধাৰ লৈ আছে, সেইটোৰ ওপৰত বিশ্লেষণ এতিয়ালৈ হোৱা নাই। বাতৰিত দুই এজন মানুহে উষ্মা প্ৰকাশ কৰিছে, তাৰ কিবা সমালোচনা কেতিয়াবা হৈছে, কিন্তু তাৰ ওপৰত বিতং পৰ্যালোচনা হোৱা নাই, সেইটো আমি দেখিছোঁ। গতিকে মই আপোনালোককো আহ্বান জনাইছোঁ, এই মূল বিষয়টোতহে সকলোৱে গুৰুত্ব দিব লাগে। অভিজ্ঞতা হৈছে যে ধাৰ কৰি সৰহ দিন ঘৰ বা পৰিয়াল ভালদৰে চলাব নোৱাৰে। গতিকে নৱপ্ৰজন্মই যাতে এই কথাটোৰ ওপৰত কিছু নিৰ্ভৰ কৰে, মানে এমাহত আজি 1,000 কোটি টকা, অহা মাহত 1,500 কোটি টকা, এই যি ধাৰ বৃদ্ধি হৈ আছে ইয়াৰ ফলত একোটা পৰিয়াল ধ্বংস হোৱা আমি দেখিছোঁ। গতিকে আমাৰ ৰাজ্যখন যাতে তেনেকুৱা হৈ নাযায় তাৰ কাৰণে নৱপ্ৰজন্মই চকু ৰখাটো উচিত। এখন অভাৰব্ৰিজ বা ৰাস্তা ঘাট পকীকৰণে দেশৰ উন্নতিৰ কথাটো নুবুজায়। যদিহে তাত বিত্তীয় ব্যৱস্থা ভাল থাকে তেনেহ'লে এইখিনিৰ উপৰিও আৰু বেছি শক্তিশালী হ'ব। গতিকে মই নাই এই ক্ষেত্ৰত মই মোৰ ক'ব লগা কথাখিনি ক'লোৱেই, কিন্তু মই ভাবোঁ এই ক্ষেত্ৰত যিহেতু গণতন্ত্ৰত চতুৰ্থ স্তম্ভ বুলি আপোনালোকক কয়, মোক নকয়, মই ৰাজনীতি কৰোঁ নকয়, কিন্তু আপোনালোকক কয় গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ তাৰ একোডাল ৰদ বুলি। গতিকে এই কথাখিনি আপোনালোকে বিশ্লেষণ কৰি ৰাইজৰ মাজত আচলতে উলিয়াই দিব লাগে, কিন্তু আমি দেখিছোঁ সেইটোত ব্যৰ্থ হোৱা যেন আমাৰ অনুভৱ হৈছে। কাৰণ মাহে মাহে ইমান কোটি টকা ধাৰ লৈ আছে, সেইটোৰ ওপৰত বিশ্লেষণ এতিয়ালৈ হোৱা নাই। বাতৰিত দুই এজন মানুহে উষ্মা প্ৰকাশ কৰিছে, তাৰ কিবা সমালোচনা কেতিয়াবা হৈছে, কিন্তু তাৰ ওপৰত বিতং পৰ্যালোচনা হোৱা নাই, সেইটো আমি দেখিছোঁ। গতিকে মই আপোনালোককো আহ্বান জনাইছোঁ, এই মূল বিষয়টোতহে অভিজ্ঞতা হৈছে যে ধাৰ কৰি সৰহ দিন ঘৰ বা পৰিয়াল ভালদৰে চলাব নোৱাৰে। গতিকে নৱপ্ৰজন্মই যাতে এই কথাটোৰ ওপৰত কিছু নিৰ্ভৰ কৰে, মানে এমাহত আজি 1,000 কোটি টকা, অহা মাহত 1,500 কোটি টকা, এই যি ধাৰ বৃদ্ধি হৈ আছে ইয়াৰ ফলত একোটা পৰিয়াল ধ্বংস হোৱা আমি দেখিছোঁ। গতিকে আমাৰ ৰাজ্যখন যাতে তেনেকুৱা হৈ নাযায় তাৰ কাৰণে নৱপ্ৰজন্মই চকু ৰখাটো উচিত। এখন অভাৰব্ৰিজ বা ৰাস্তা ঘাট পকীকৰণে দেশৰ উন্নতিৰ কথাটো নুবুজায়। যদিহে তাত বিত্তীয় ব্যৱস্থা ভাল থাকে তেনেহ'লে এইখিনিৰ উপৰিও আৰু বেছি শক্তিশালী হ'ব। গতিকে মই নাই এই ক্ষেত্ৰত মই মোৰ ক'ব লগা কথাখিনি ক'লোৱেই, কিন্তু মই ভাবোঁ এই ক্ষেত্ৰত যিহেতু গণতন্ত্ৰত চতুৰ্থ স্তম্ভ বুলি আপোনালোকক কয়, মোক নকয়, মই ৰাজনীতি কৰোঁ নকয়, কিন্তু আপোনালোকক কয় গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ তাৰ একোডাল ৰদ বুলি। গতিকে এই কথাখিনি আপোনালোকে বিশ্লেষণ কৰি ৰাইজৰ মাজত আচলতে উলিয়াই দিব লাগে, কিন্তু আমি দেখিছোঁ সেইটোত ব্যৰ্থ হোৱা যেন আমাৰ অনুভৱ হৈছে। কাৰণ মাহে মাহে ইমান কোটি টকা ধাৰ লৈ আছে, সেইটোৰ ওপৰত বিশ্লেষণ এতিয়ালৈ হোৱা নাই। বাতৰিত দুই এজন মানুহে উষ্মা প্ৰকাশ কৰিছে, তাৰ কিবা সমালোচনা কেতিয়াবা হৈছে, কিন্তু তাৰ ওপৰত বিতং পৰ্যালোচনা হোৱা নাই, সেইটো আমি দেখিছোঁ। গতিকে মই আপোনালোককো আহ্বান জনাইছোঁ, এই মূল বিষয়টোতহে সকলোৱে গুৰুত্ব দিব লাগে। অভিজ্ঞতা হৈছে যে ধাৰ কৰি সৰহ দিন ঘৰ বা পৰিয়াল ভালদৰে চলাব নোৱাৰে। গতিকে নৱপ্ৰজন্মই যাতে এই কথাটোৰ ওপৰত কিছু নিৰ্ভৰ কৰে, মানে এমাহত আজি 1,000 কোটি টকা, অহা মাহত 1,500 কোটি টকা, এই যি ধাৰ বৃদ্ধি হৈ আছে ইয়াৰ ফলত একোটা পৰিয়াল ধ্বংস হোৱা আমি দেখিছোঁ। গতিকে আমাৰ ৰাজ্যখন যাতে তেনেকুৱা হৈ নাযায় তাৰ কাৰণে নৱপ্ৰজন্মই চকু ৰখাটো উচিত। এখন অভাৰব্ৰিজ বা ৰাস্তা ঘাট পকীকৰণে দেশৰ উন্নতিৰ কথাটো নুবুজায়।
যদিহে তাত বিত্তীয় ব্যৱস্থা ভাল থাকে তেনেহ'লে এইখিনিৰ উপৰিও আৰু বেছি শক্তিশালী হ'ব। গতিকে মই নাই এই ক্ষেত্ৰত মই মোৰ ক'ব লগা কথাখিনি ক'লোৱেই, কিন্তু মই ভাবোঁ এই ক্ষেত্ৰত যিহেতু গণতন্ত্ৰত চতুৰ্থ স্তম্ভ বুলি আপোনালোকক কয়, মোক নকয়, মই ৰাজনীতি কৰোঁ নকয়, কিন্তু আপোনালোকক কয় গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ তাৰ একোডাল ৰদ বুলি। গতিকে এই কথাখিনি আপোনালোকে বিশ্লেষণ কৰি ৰাইজৰ মাজত আচলতে উলিয়াই দিব লাগে, কিন্তু আমি দেখিছোঁ সেইটোত ব্যৰ্থ হোৱা যেন আমাৰ অনুভৱ হৈছে। কাৰণ মাহে মাহে ইমান কোটি টকা ধাৰ লৈ আছে, সেইটোৰ ওপৰত বিশ্লেষণ এতিয়ালৈ হোৱা নাই। বাতৰিত দুই এজন মানুহে উষ্মা প্ৰকাশ কৰিছে, তাৰ কিবা সমালোচনা কেতিয়াবা হৈছে, কিন্তু তাৰ ওপৰত বিতং পৰ্যালোচনা হোৱা নাই, সেইটো আমি দেখিছোঁ। গতিকে মই আপোনালোককো আহ্বান জনাইছোঁ, এই মূল বিষয়টোতহে সকলোৱে গুৰুত্ব দিব লাগে। অভিজ্ঞতা হৈছে যে ধাৰ কৰি সৰহ দিন ঘৰ বা পৰিয়াল ভালদৰে চলাব নোৱাৰে। গতিকে নৱপ্ৰজন্মই যাতে এই কথাটোৰ ওপৰত কিছু নিৰ্ভৰ কৰে, মানে এমাহত আজি 1,000 কোটি টকা, অহা মাহত 1,500 কোটি টকা, এই যি ধাৰ বৃদ্ধি হৈ আছে, ইয়াৰ ফলত একোটা পৰিয়াল ধ্বংস হোৱা আমি দেখিছোঁ। গতিকে আমাৰ ৰাজ্যখন যাতে তেনেকুৱা হৈ নাযায়, তাৰ কাৰণে নৱপ্ৰজন্মই চকু ৰখাটো উচিত। এখন অভাৰব্ৰিজ বা ৰাস্তা ঘাট পকীকৰণে দেশৰ উন্নতিৰ কথাটো নুবুজায়। যদিহে তাত বিত্তীয় ব্যৱস্থা ভাল থাকে তেনেহ'লে এইখিনিৰ উপৰিও আৰু বেছি শক্তিশালী হ'ব। গতিকে মই নাই এই ক্ষেত্ৰত মই মোৰ ক'ব লগা কথাখিনি ক'লোৱেই, কিন্তু মই ভাবোঁ এই ক্ষেত্ৰত যিহেতু গণতন্ত্ৰত চতুৰ্থ স্তম্ভ বুলি আপোনালোকক কয়, মোক নকয়, মই ৰাজনীতি কৰোঁ নকয়, কিন্তু আপোনালোকক কয় গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ তাৰ একোডাল ৰদ বুলি। গতিকে এই কথাখিনি আপোনালোকে বিশ্লেষণ কৰি ৰাইজৰ মাজত আচলতে উলিয়াই দিব লাগে, কিন্তু আমি দেখিছোঁ সেইটোত ব্যৰ্থ হোৱা যেন আমাৰ অনুভৱ হৈছে। কাৰণ মাহে মাহে ইমান কোটি টকা ধাৰ লৈ আছে, সেইটোৰ ওপৰত বিশ্লেষণ এতিয়ালৈ হোৱা নাই। বাতৰিত দুই এজন মানুহে উষ্মা প্ৰকাশ কৰিছে, তাৰ কিবা সমালোচনা কেতিয়াবা হৈছে, কিন্তু তাৰ ওপৰত বিতং পৰ্যালোচনা হোৱা নাই, সেইটো আমি দেখিছোঁ। গতিকে মই আপোনালোককো আহ্বান জনাইছোঁ, এই মূল বিষয়টোতহে সকলোৱে গুৰুত্ব দিব লাগে। অভিজ্ঞতা হৈছে যে ধাৰ কৰি সৰহ দিন ঘৰ বা পৰিয়াল ভালদৰে চলাব নোৱাৰে। গতিকে নৱপ্ৰজন্মই যাতে এই কথাটোৰ ওপৰত কিছু নিৰ্ভৰ কৰে, মানে এমাহত আজি 1,000 কোটি টকা, অহা মাহত 1,500 কোটি টকা, এই যি ধাৰ বৃদ্ধি হৈ আছে, ইয়াৰ ফলত একোটা পৰিয়াল ধ্বংস হোৱা আমি দেখিছোঁ। গতিকে আমাৰ ৰাজ্যখন যাতে তেনেকুৱা হৈ নাযায়, তাৰ কাৰণে নৱপ্ৰজন্মই চকু ৰখাটো উচিত। এখন অভাৰব্ৰিজ বা ৰাস্তা ঘাট পকীকৰণে দেশৰ উন্নতিৰ কথাটো নুবুজায়। যদিহে তাত বিত্তীয় ব্যৱস্থা ভাল থাকে তেনেহ'লে এইখিনিৰ উপৰিও আৰু বেছি শক্তিশালী হ'ব। গতিকে মই নাই এই ক্ষেত্ৰত মই মোৰ ক'ব লগা কথাখিনি ক'লোৱেই, কিন্তু মই ভাবোঁ এই ক্ষেত্ৰত যিহেতু গণতন্ত্ৰত চতুৰ্থ স্তম্ভ বুলি আপোনালোকক কয়, মোক নকয়, মই ৰাজনীতি কৰোঁ নকয়, কিন্তু আপোনালোকক কয় গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ তাৰ একোডাল ৰদ বুলি। গতিকে এই কথাখিনি আপোনালোকে বিশ্লেষণ কৰি ৰাইজৰ মাজত আচলতে উলিয়াই দিব লাগে, কিন্তু আমি দেখিছোঁ সেইটোত ব্যৰ্থ হোৱা যেন আমাৰ অনুভৱ হৈছে। কাৰণ মাহে মাহে ইমান কোটি টকা ধাৰ লৈ আছে, সেইটোৰ ওপৰত বিশ্লেষণ এতিয়ালৈ হোৱা নাই। বাতৰিত দুই এজন মানুহে উষ্মা প্ৰকাশ কৰিছে, তাৰ কিবা সমালোচনা কেতিয়াবা হৈছে, কিন্তু তাৰ ওপৰত বিতং পৰ্যালোচনা হোৱা নাই, সেইটো আমি দেখিছোঁ। গতিকে মই আপোনালোককো আহ্বান জনাইছোঁ, এই মূল বিষয়টোতহে সকলোৱে গুৰুত্ব দিব লাগে। অভিজ্ঞতা হৈছে যে ধাৰ কৰি সৰহ দিন ঘৰ বা পৰিয়াল ভালদৰে চলাব নোৱাৰে। গতিকে নৱপ্ৰজন্মই যাতে এই কথাটোৰ ওপৰত কিছু নিৰ্ভৰ কৰে, মানে এমাহত আজি 1,000 কোটি টকা, অহা মাহত 1,500 কোটি টকা, এই যি ধাৰ বৃদ্ধি হৈ আছে, ইয়াৰ ফলত একোটা পৰিয়াল ধ্বংস হোৱা আমি দেখিছোঁ। গতিকে আমাৰ ৰাজ্যখন যাতে তেনেকুৱা হৈ নাযায়, তাৰ কাৰণে নৱপ্ৰজন্মই চকু ৰখাটো উচিত। এখন অভাৰব্ৰিজ বা ৰাস্তা ঘাট পকীকৰণে দেশৰ উন্নতিৰ কথাটো নুবুজায়। যদিহে তাত বিত্তীয় ব্যৱস্থা ভাল থাকে তেনেহ'লে এইখিনিৰ উপৰিও আৰু বেছি শক্তিশালী হ'ব। গতিকে মই
নাই নাই এই ক্ষেত্ৰত মই মোৰ ক'ব লগা কথাখিনি ক'লোৱেই, কিন্তু মই ভাবোঁ এই ক্ষেত্ৰত যিহেতু গণতন্ত্ৰত চতুৰ্থ স্তম্ভ বুলি আপোনালোকক কয়, মোক নকয়, মই ৰাজনীতি কৰোঁ নকয়, কিন্তু আপোনালোকক কয় গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ তাৰ একোডাল ৰদ বুলি। গতিকে এই কথাখিনি আপোনালোকে বিশ্লেষণ কৰি ৰাইজৰ মাজত আচলতে উলিয়াই দিব লাগে, কিন্তু আমি দেখিছোঁ সেইটোত ব্যৰ্থ হোৱা যেন আমাৰ অনুভৱ হৈছে। কাৰণ মাহে মাহে ইমান কোটি টকা ধাৰ লৈ আছে, সেইটোৰ ওপৰত বিশ্লেষণ এতিয়ালৈ হোৱা নাই। বাতৰিত দুই এজন মানুহে উষ্মা প্ৰকাশ কৰিছে, তাৰ কিবা সমালোচনা কেতিয়াবা হৈছে, কিন্তু তাৰ ওপৰত বিতং পৰ্যালোচনা হোৱা নাই, সেইটো আমি দেখিছোঁ। গতিকে মই আপোনালোককো আহ্বান জনাইছোঁ, এই মূল বিষয়টোতহে সকলোৱে গুৰুত্ব দিব লাগে। অভিজ্ঞতা হৈছে যে ধাৰ কৰি সৰহ দিন ঘৰ বা পৰিয়াল ভালদৰে চলাব নোৱাৰে। গতিকে নৱপ্ৰজন্মই যাতে এই কথাটোৰ ওপৰত কিছু নিৰ্ভৰ কৰে, মানে এমাহত আজি 1,000 কোটি টকা, অহা মাহত 1,500 কোটি টকা, এই যি ধাৰ বৃদ্ধি হৈ আছে, ইয়াৰ ফলত একোটা পৰিয়াল ধ্বংস হোৱা আমি দেখিছোঁ। গতিকে আমাৰ ৰাজ্যখন যাতে তেনেকুৱা হৈ নাযায়, তাৰ কাৰণে নৱপ্ৰজন্মই চকু ৰখাটো উচিত। এখন অভাৰব্ৰিজ বা ৰাস্তা ঘাট পকীকৰণে দেশৰ উন্নতিৰ কথাটো নুবুজায়। যদিহে তাত বিত্তীয় ব্যৱস্থা ভাল থাকে, তেনেহ'লে এইখিনিৰ উপৰিও আৰু বেছি শক্তিশালী হ'ব। গতিকে মই নাই নাই এই ক্ষেত্ৰত মই মোৰ ক'ব লগা কথাখিনি ক'লোৱেই, কিন্তু মই ভাবোঁ এই ক্ষেত্ৰত যিহেতু গণতন্ত্ৰত চতুৰ্থ স্তম্ভ বুলি আপোনালোকক কয়, মোক নকয়, মই ৰাজনীতি কৰোঁ নকয়, কিন্তু আপোনালোকক কয় গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ তাৰ একোডাল ৰদ বুলি। গতিকে এই কথাখিনি আপোনালোকে বিশ্লেষণ কৰি ৰাইজৰ মাজত আচলতে উলিয়াই দিব লাগে, কিন্তু আমি দেখিছোঁ সেইটোত ব্যৰ্থ হোৱা যেন আমাৰ অনুভৱ হৈছে। কাৰণ মাহে মাহে ইমান কোটি টকা ধাৰ লৈ আছে, সেইটোৰ ওপৰত বিশ্লেষণ এতিয়ালৈ হোৱা নাই। বাতৰিত দুই এজন মানুহে উষ্মা প্ৰকাশ কৰিছে, তাৰ কিবা সমালোচনা কেতিয়াবা হৈছে, কিন্তু তাৰ ওপৰত বিতং পৰ্যালোচনা হোৱা নাই, সেইটো আমি দেখিছোঁ। গতিকে মই আপোনালোককো আহ্বান জনাইছোঁ, এই মূল বিষয়টোতহে সকলোৱে গুৰুত্ব দিব লাগে। অভিজ্ঞতা হৈছে যে ধাৰ কৰি সৰহ দিন ঘৰ বা পৰিয়াল ভালদৰে চলাব নোৱাৰে। গতিকে নৱপ্ৰজন্মই যাতে এই কথাটোৰ ওপৰত কিছু নিৰ্ভৰ কৰে, মানে এমাহত আজি 1,000 কোটি টকা, অহা মাহত 1,500 কোটি টকা, এই যি ধাৰ বৃদ্ধি হৈ আছে, ইয়াৰ ফলত একোটা পৰিয়াল ধ্বংস হোৱা আমি দেখিছোঁ। গতিকে আমাৰ ৰাজ্যখন যাতে তেনেকুৱা হৈ নাযায়, তাৰ কাৰণে নৱপ্ৰজন্মই চকু ৰখাটো উচিত। এখন অভাৰব্ৰিজ বা ৰাস্তা ঘাট পকীকৰণে দেশৰ উন্নতিৰ কথাটো নুবুজায়। যদিহে তাত বিত্তীয় ব্যৱস্থা ভাল থাকে, তেনেহ'লে এইখিনিৰ উপৰিও আৰু বেছি শক্তিশালী হ'ব। গতিকে মই নাই নাই এই ক্ষেত্ৰত মই মোৰ ক'ব লগা কথাখিনি ক'লোৱেই, কিন্তু মই ভাবোঁ এই ক্ষেত্ৰত যিহেতু গণতন্ত্ৰত চতুৰ্থ স্তম্ভ বুলি আপোনালোকক কয়, মোক নকয়, মই ৰাজনীতি কৰোঁ নকয়, কিন্তু আপোনালোকক কয় গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ তাৰ একোডাল ৰদ বুলি। গতিকে এই কথাখিনি আপোনালোকে বিশ্লেষণ কৰি ৰাইজৰ মাজত আচলতে উলিয়াই দিব লাগে, কিন্তু আমি দেখিছোঁ সেইটোত ব্যৰ্থ হোৱা যেন আমাৰ অনুভৱ হৈছে। কাৰণ মাহে মাহে ইমান কোটি টকা ধাৰ লৈ আছে, সেইটোৰ ওপৰত বিশ্লেষণ এতিয়ালৈ হোৱা নাই। বাতৰিত দুই এজন মানুহে উষ্মা প্ৰকাশ কৰিছে, তাৰ কিবা সমালোচনা কেতিয়াবা হৈছে, কিন্তু তাৰ ওপৰত বিতং পৰ্যালোচনা হোৱা নাই, সেইটো আমি দেখিছোঁ। গতিকে মই আপোনালোককো আহ্বান জনাইছোঁ, এই মূল বিষয়টোতহে সকলোৱে গুৰুত্ব দিব লাগে। অভিজ্ঞতা হৈছে যে ধাৰ কৰি সৰহ দিন ঘৰ বা পৰিয়াল ভালদৰে চলাব নোৱাৰে। গতিকে নৱপ্ৰজন্মই যাতে এই কথাটোৰ ওপৰত কিছু নিৰ্ভৰ কৰে, মানে এমাহত আজি 1,000 কোটি টকা, অহা মাহত 1,500 কোটি টকা, এই যি ধাৰ বৃদ্ধি হৈ আছে, ইয়াৰ ফলত একোটা পৰিয়াল ধ্বংস হোৱা আমি দেখিছোঁ। গতিকে আমাৰ ৰাজ্যখন যাতে তেনেকুৱা হৈ নাযায়, তাৰ কাৰণে নৱপ্ৰজন্মই চকু ৰখাটো উচিত। এখন অভাৰব্ৰিজ বা ৰাস্তা ঘাট পকীকৰণে দেশৰ উন্নতিৰ কথাটো নুবুজায়। যদিহে তাত বিত্তীয় ব্যৱস্থা ভাল থাকে, তেনেহ'লে এইখিনিৰ উপৰিও আৰু বেছি শক্তিশালী হ'ব। গতিকে মই নাই নাই এই ক্ষেত্ৰত মই মোৰ ক'ব লগা কথাখিনি ক'লোৱেই, কিন্তু মই ভাবোঁ
এই ক্ষেত্ৰত যিহেতু গণতন্ত্ৰত চতুৰ্থ স্তম্ভ বুলি আপোনালোকক কয়, মোক নকয়, মই ৰাজনীতি কৰোঁ নকয়, কিন্তু আপোনালোকক কয় গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ তাৰ একোডাল ৰদ বুলি। গতিকে এই কথাখিনি আপোনালোকে বিশ্লেষণ কৰি ৰাইজৰ মাজত আচলতে উলিয়াই দিব লাগে, কিন্তু আমি দেখিছোঁ সেইটোত ব্যৰ্থ হোৱা যেন আমাৰ অনুভৱ হৈছে। কাৰণ মাহে মাহে ইমান কোটি টকা ধাৰ লৈ আছে, সেইটোৰ ওপৰত বিশ্লেষণ এতিয়ালৈ হোৱা নাই। বাতৰিত দুই এজন মানুহে উষ্মা প্ৰকাশ কৰিছে, তাৰ কিবা সমালোচনা কেতিয়াবা হৈছে, কিন্তু তাৰ ওপৰত বিতং পৰ্যালোচনা হোৱা নাই, সেইটো আমি দেখিছোঁ। গতিকে মই আপোনালোককো আহ্বান জনাইছোঁ, এই মূল বিষয়টোতে সকলোৱে গুৰুত্ব দিব লাগে। অভিজ্ঞতা হৈছে যে ধাৰ কৰি সৰহ দিন ঘৰ বা পৰিয়াল ভালদৰে চলাব নোৱাৰে। গতিকে নৱপ্ৰজন্মই যাতে এই কথাটোৰ ওপৰত কিছু নিৰ্ভৰ কৰে, মানে এমাহত আজি 1,000 কোটি টকা, অহা মাহত 1,500 কোটি টকা, এই যি ধাৰ বৃদ্ধি হৈ আছে, ইয়াৰ ফলত একোটা পৰিয়াল ধ্বংস হোৱা আমি দেখিছোঁ। গতিকে আমাৰ ৰাজ্যখন যাতে তেনেকুৱা হৈ নাযায়, তাৰ কাৰণে নৱপ্ৰজন্মই চকু ৰখাটো উচিত। এখন অভাৰব্ৰিজ বা ৰাস্তা ঘাট পকীকৰণে দেশৰ উন্নতিৰ কথাটো নুবুজায়। যদি তাত বিত্তীয় ব্যৱস্থা ভাল থাকে, তেনেহ'লে এইখিনিৰ উপৰিও আৰু বেছি শক্তিশালী হ'ব। গতিকে মই নাই, এই ক্ষেত্ৰত মই মোৰ ক'ব লগা কথাখিনি ক'লোৱেই, কিন্তু মই ভাবোঁ এই ক্ষেত্ৰত যিহেতু গণতন্ত্ৰত চতুৰ্থ স্তম্ভ বুলি আপোনালোকক কয়, মোক নকয়, মই ৰাজনীতি কৰোঁ নকয়, কিন্তু আপোনালোকক কয় গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ তাৰ একোডাল ৰদ বুলি। গতিকে এই কথাখিনি আপোনালোকে বিশ্লেষণ কৰি ৰাইজৰ মাজত আচলতে উলিয়াই দিব লাগে, কিন্তু আমি দেখিছোঁ সেইটোত ব্যৰ্থ হোৱা যেন আমাৰ অনুভৱ হৈছে। কাৰণ মাহে মাহে ইমান কোটি টকা ধাৰ লৈ আছে, সেইটোৰ ওপৰত বিশ্লেষণ এতিয়ালৈ হোৱা নাই। বাতৰিত দুই এজন মানুহে উষ্মা প্ৰকাশ কৰিছে, তাৰ কিবা সমালোচনা কেতিয়াবা হৈছে, কিন্তু তাৰ ওপৰত বিতং পৰ্যালোচনা হোৱা নাই, সেইটো আমি দেখিছোঁ। গতিকে মই আপোনালোককো আহ্বান জনাইছোঁ, এই মূল বিষয়টোতে সকলোৱে গুৰুত্ব দিব লাগে। অভিজ্ঞতা হৈছে যে ধাৰ কৰি সৰহ দিন ঘৰ বা পৰিয়াল ভালদৰে চলাব নোৱাৰে। গতিকে নৱপ্ৰজন্মই যাতে এই কথাটোৰ ওপৰত কিছু নিৰ্ভৰ কৰে, মানে এমাহত আজি 1,000 কোটি টকা, অহা মাহত 1,500 কোটি টকা, এই যি ধাৰ বৃদ্ধি হৈ আছে, ইয়াৰ ফলত একোটা পৰিয়াল ধ্বংস হোৱা আমি দেখিছোঁ। গতিকে আমাৰ ৰাজ্যখন যাতে তেনেকুৱা হৈ নাযায়, তাৰ কাৰণে নৱপ্ৰজন্মই চকু ৰখাটো উচিত। এখন অভাৰব্ৰিজ বা ৰাস্তা ঘাট পকীকৰণে দেশৰ উন্নতিৰ কথাটো নুবুজায়। যদি তাত বিত্তীয় ব্যৱস্থা ভাল থাকে, তেনেহ'লে এইখিনিৰ উপৰিও আৰু বেছি শক্তিশালী হ'ব। গতিকে মই নাই, এই ক্ষেত্ৰত মই মোৰ ক'ব লগা কথাখিনি ক'লোৱেই, কিন্তু মই ভাবোঁ এই ক্ষেত্ৰত যিহেতু গণতন্ত্ৰত চতুৰ্থ স্তম্ভ বুলি আপোনালোকক কয়, মোক নকয়, মই ৰাজনীতি কৰোঁ নকয়, কিন্তু আপোনালোকক কয় গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ তাৰ একোডাল ৰদ বুলি। গতিকে এই কথাখিনি আপোনালোকে বিশ্লেষণ কৰি ৰাইজৰ মাজত আচলতে উলিয়াই দিব লাগে, কিন্তু আমি দেখিছোঁ সেইটোত ব্যৰ্থ হোৱা যেন আমাৰ অনুভৱ হৈছে। কাৰণ মাহে মাহে ইমান কোটি টকা ধাৰ লৈ আছে, সেইটোৰ ওপৰত বিশ্লেষণ এতিয়ালৈ হোৱা নাই। বাতৰিত দুই এজন মানুহে উষ্মা প্ৰকাশ কৰিছে, তাৰ কিবা সমালোচনা কেতিয়াবা হৈছে, কিন্তু তাৰ ওপৰত বিতং পৰ্যালোচনা হোৱা নাই, সেইটো আমি দেখিছোঁ। গতিকে মই আপোনালোককো আহ্বান জনাইছোঁ, এই মূল বিষয়টোতে সকলোৱে গুৰুত্ব দিব লাগে। অভিজ্ঞতা হৈছে যে ধাৰ কৰি সৰহ দিন ঘৰ বা পৰিয়াল ভালদৰে চলাব নোৱাৰে। গতিকে নৱপ্ৰজন্মই যাতে এই কথাটোৰ ওপৰত কিছু নিৰ্ভৰ কৰে, মানে এমাহত আজি 1,000 কোটি টকা, অহা মাহত 1,500 কোটি টকা, এই যি ধাৰ বৃদ্ধি হৈ আছে, ইয়াৰ ফলত একোটা পৰিয়াল ধ্বংস হোৱা আমি দেখিছোঁ। গতিকে আমাৰ ৰাজ্যখন যাতে তেনেকুৱা হৈ নাযায়, তাৰ কাৰণে নৱপ্ৰজন্মই চকু ৰখাটো উচিত। এখন অভাৰব্ৰিজ বা ৰাস্তা ঘাট পকীকৰণে দেশৰ উন্নতিৰ কথাটো নুবুজায়। যদি তাত বিত্তীয় ব্যৱস্থা ভাল থাকে, তেনেহ'লে এইখিনিৰ উপৰিও আৰু বেছি শক্তিশালী হ'ব। গতিকে মই নাই, এই ক্ষেত্ৰত মই মোৰ ক'ব লগা কথাখিনি ক'লোৱেই, কিন্তু মই ভাবোঁ এই ক্ষেত্ৰত যিহেতু গণতন্ত্ৰত চতুৰ্থ স্তম্ভ বুলি আপোনালোকক কয়, মোক নকয়, মই ৰাজনীতি কৰোঁ নকয়,
কিন্তু আপোনালোকক কয় গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ তাৰ একোডাল ৰদ বুলি। গতিকে এই কথাখিনি আপোনালোকে বিশ্লেষণ কৰি ৰাইজৰ মাজত আচলতে উলিয়াই দিব লাগে, কিন্তু আমি দেখিছোঁ সেইটোত ব্যৰ্থ হোৱা যেন আমাৰ অনুভৱ হৈছে। কাৰণ মাহে মাহে ইমান কোটি টকা ধাৰ লৈ আছে, সেইটোৰ ওপৰত বিশ্লেষণ এতিয়ালৈ হোৱা নাই। বাতৰিত দুই এজন মানুহে উষ্মা প্ৰকাশ কৰিছে, তাৰ কিবা সমালোচনা কেতিয়াবা হৈছে, কিন্তু তাৰ ওপৰত বিতং পৰ্যালোচনা হোৱা নাই, সেইটো আমি দেখিছোঁ। গতিকে মই আপোনালোককো আহ্বান জনাইছোঁ, এই মূল বিষয়টোতে সকলোৱে গুৰুত্ব দিব লাগে। অভিজ্ঞতা হৈছে যে ধাৰ কৰি সৰহ দিন ঘৰ বা পৰিয়াল ভালদৰে চলাব নোৱাৰে। গতিকে নৱপ্ৰজন্মই যাতে এই কথাটোৰ ওপৰত কিছু নিৰ্ভৰ কৰে, মানে এমাহত আজি 1000 কোটি টকা, অহা মাহত 1500 কোটি টকা, এই যি ধাৰ বৃদ্ধি হৈ আছে, ইয়াৰ ফলত একোটা পৰিয়াল ধ্বংস হোৱা আমি দেখিছোঁ। গতিকে আমাৰ ৰাজ্যখন যাতে তেনেকুৱা হৈ নাযায়, তাৰ কাৰণে নৱপ্ৰজন্মই চকু ৰখাটো উচিত। এখন অভাৰব্ৰিজ বা ৰাস্তা ঘাট পকীকৰণেই দেশৰ উন্নতিৰ কথাটো নুবুজায়। যদিহে তাত বিত্তীয় ব্যৱস্থা ভাল থাকে, তেনেহ'লে এইখিনিৰ উপৰিও আৰু বেছি শক্তিশালী হ'ব। গতিকে মই নাই এই ক্ষেত্ৰত মই মোৰ ক'ব লগা কথাখিনি ক'লোৱেই, কিন্তু মই ভাবোঁ এই ক্ষেত্ৰত যিহেতু গণতন্ত্ৰত চতুৰ্থ স্তম্ভ বুলি আপোনালোকক কয়, মোক নকয়, মই ৰাজনীতি কৰোঁ নকয়, কিন্তু আপোনালোকক কয় গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ তাৰ একোডাল ৰদ বুলি। গতিকে এই কথাখিনি আপোনালোকে বিশ্লেষণ কৰি ৰাইজৰ মাজত আচলতে উলিয়াই দিব লাগে, কিন্তু আমি দেখিছোঁ সেইটোত ব্যৰ্থ হোৱা যেন আমাৰ অনুভৱ হৈছে। কাৰণ মাহে মাহে ইমান কোটি টকা ধাৰ লৈ আছে, সেইটোৰ ওপৰত বিশ্লেষণ এতিয়ালৈ হোৱা নাই। বাতৰিত দুই এজন মানুহে উষ্মা প্ৰকাশ কৰিছে, তাৰ কিবা সমালোচনা কেতিয়াবা হৈছে, কিন্তু তাৰ ওপৰত বিতং পৰ্যালোচনা হোৱা নাই, সেইটো আমি দেখিছোঁ। গতিকে মই আপোনালোককো আহ্বান জনাইছোঁ, এই মূল বিষয়টোতে সকলোৱে গুৰুত্ব দিব লাগে। অভিজ্ঞতা হৈছে যে ধাৰ কৰি সৰহ দিন ঘৰ বা পৰিয়াল ভালদৰে চলাব নোৱাৰে। গতিকে নৱপ্ৰজন্মই যাতে এই কথাটোৰ ওপৰত কিছু নিৰ্ভৰ কৰে, মানে এমাহত আজি 1000 কোটি টকা, অহা মাহত 1500 কোটি টকা, এই যি ধাৰ বৃদ্ধি হৈ আছে, ইয়াৰ ফলত একোটা পৰিয়াল ধ্বংস হোৱা আমি দেখিছোঁ। গতিকে আমাৰ ৰাজ্যখন যাতে তেনেকুৱা হৈ নাযায়, তাৰ কাৰণে নৱপ্ৰজন্মই চকু ৰখাটো উচিত। এখন অভাৰব্ৰিজ বা ৰাস্তা ঘাট পকীকৰণেই দেশৰ উন্নতিৰ কথাটো নুবুজায়। যদিহে তাত বিত্তীয় ব্যৱস্থা ভাল থাকে, তেনেহ'লে এইখিনিৰ উপৰিও আৰু বেছি শক্তিশালী হ'ব। গতিকে মই নাই এই ক্ষেত্ৰত মই মোৰ ক'ব লগা কথাখিনি ক'লোৱেই, কিন্তু মই ভাবোঁ এই ক্ষেত্ৰত যিহেতু গণতন্ত্ৰত চতুৰ্থ স্তম্ভ বুলি আপোনালোকক কয়, মোক নকয়, মই ৰাজনীতি কৰোঁ নকয়, কিন্তু আপোনালোকক কয় গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ তাৰ একোডাল ৰদ বুলি। গতিকে এই কথাখিনি আপোনালোকে বিশ্লেষণ কৰি ৰাইজৰ মাজত আচলতে উলিয়াই দিব লাগে, কিন্তু আমি দেখিছোঁ সেইটোত ব্যৰ্থ হোৱা যেন আমাৰ অনুভৱ হৈছে। কাৰণ মাহে মাহে ইমান কোটি টকা ধাৰ লৈ আছে, সেইটোৰ ওপৰত বিশ্লেষণ এতিয়ালৈ হোৱা নাই। বাতৰিত দুই এজন মানুহে উষ্মা প্ৰকাশ কৰিছে, তাৰ কিবা সমালোচনা কেতিয়াবা হৈছে, কিন্তু তাৰ ওপৰত বিতং পৰ্যালোচনা হোৱা নাই, সেইটো আমি দেখিছোঁ। গতিকে মই আপোনালোককো আহ্বান জনাইছোঁ, এই মূল বিষয়টোতে